শিৱসাগৰৰ ভোটাৰ কাৰ পক্ষত অব্যাহত আছে অখিল গগৈ কুশল দুৱৰীৰ বাকযুদ্ধ। ভোট কিয় দিব লাগে অখিল কুশলক? যুক্তি পানী নসৰকা। 22 মাৰ্চৰ সন্ধিয়ালৈকে শিৱসাগৰৰ ৰাজনীতি তেনেই সেমেকা আছিল, কিন্তু 23 মাৰ্চৰ পুৱাৰে পৰা ৰাজ্যৰ ৰাজনীতিৰ হটস্পট হৈ পৰিল শিৱসাগৰ বিধানসভা সমষ্টি। কাৰণ শিৱসাগৰত অখিল গগৈৰ সন্মুখত কুশল দুৱৰী। ৰাজনীতিৰ উত্তপ্ত স্থলীলৈ পৰিণত হোৱা শিৱসাগৰত ৰণ কেনেকুৱা হ'ব? দুই বৈৰী অখিল গগৈ আৰু কুশল দুৱৰীৰ যুক্তি অতুলনীয়। অখিল গগৈৰ মতে শিৱসাগৰৰ ৰণ একপক্ষীয় হ'ব। শিৱসাগৰৰ ৰাইজে শিক্ষা দিব কুশল দুৱৰীক। অখিল গগৈৰ এই যুক্তিৰ বিপৰীতে কুশল দুৱৰীয়ে কৈছে শিৱসাগৰত ফেক্টৰী নহ'ব অখিল গগৈ। অগপৰ প্ৰদীপ হাজৰিকা আৰু কুশল দুৱৰীৰ মাজতে হ'ব কণ্টেষ্ট। শিৱসাগৰৰ ৰণখন একপক্ষীয় ৰণ হ'ব আৰু সকলো শিৱসাগৰৰ ৰাইজে কেৱল সময়লৈ ৰৈ আছে যে অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক এইবাৰ শিক্ষা দিয়া হ'ব। বিশেষভাৱে আমাৰ মিত্ৰজোঁটৰ এই অঞ্চলবিলাকত বিশেষভাৱে মিত্ৰজোঁটৰ আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে অসম গণ পৰিষদৰ। ইয়াতে তেওঁৰ লগতে আমাৰ যুঁজখন হ'ব বুলি আমি আশা কৰিছোঁ। অখিল গগৈ আকৌ যুক্তি দিছে ৰাইজৰ দলৰ প্ৰতিনিধি আটাইতকৈ সৰবাৰ সক্ৰিয়। বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ অতীত জঘন্য। অখিল গগৈৰ এই যুক্তিক তিলমান গুৰুত্ব দিয়া নাই কুশল দুৱৰীয়ে। দুৱৰীৰ হেনো মুখ চুপতিৰ বাবে সময় নাই। দুৱৰী কামৰ মানুহ, কাম কৰা মানুহ। বিজেপিয়ে যিজন কেণ্ডিডেট দিলে সেইজন অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ হত্যাকাৰী আৰু ৰাইজৰ দলৰ যিজন কেণ্ডিডেট সেইজন অসমৰ ভিতৰতে আটাইতকৈ সক্ৰিয় সৰব বিধায়ক। আটাইতকৈ সক্ৰিয় বিধায়কজনক মানুহে ভোট দিব নে আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক ভোট দিব? জানে মই কাম কৰা মানুহ, কাৰোবাৰ লগত কথা পতা কিবা কৰা বেছিকে সেইখিনিত মই লাগি নাথাকোঁ। যে ৰাইজক সুবিধা কৰি দিব লাগে এইটো মই ৰাজনীতিত আহোঁতে কৰিছোঁ এনেকুৱা নহয়, বা মই MLA জিকিবলৈ কৰিছোঁ এনেকুৱা নহয়। মই ৰাজনীতিত নাথাকোঁতেও প্ৰত্যেকজন মানুহক মোৰ ওচৰত যোনে সঁহাৰি বিচাৰি যায় বা ৰাজহুৱা কিবা কামৰ ক্ষেত্ৰত যায় কাকো মই নিৰাশ কৰা নাছিলোঁ। এইবাৰ অখিল গগৈ আহিল কামৰ প্ৰসংগলৈ। অখিল গগৈ হিচাপ দিলে শিৱসাগৰৰ বাবে তেওঁ কি কৰিলে। লগে লগে কুশল দুৱৰীয়ে ক'লে অখিল গগৈয়ে কমিশ্যনৰ অংকত কাম কৰে। কমিশ্যনৰ পইচাৰে নিৰ্বাচনত নামিছে, বিলাইছে ধন। ৰাইজৰ দলৰ বিধায়কজনে আটাইতকৈ বেছিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰিও আটাইতকৈ বেছি উন্নয়নমূলক প্ৰকল্প আনিবলৈ সক্ষম হৈছে। প্ৰদীপ হাজৰিকা যেতিয়া 20 বছৰ MLA আছিলে আমগুৰিৰ কাৰণে এটা প্ৰজেক্ট আনিব পাৰিছিলেনে? জয়ন্ত হাজৰিকা বা কুশল দুৱৰী যেতিয়া থাউৰাৰ বিধায়ক আছিলে 10 বছৰ বিধায়ক আছিলে এটা প্ৰজেক্ট থাউৰাৰ কাৰণে আনিব পাৰিছিলেনে? প্ৰত্যেকটো সময়ত অখিল গগৈয়ে কমিশ্যনৰ অংকতে কাম কৰিছে। আজি সেই কমিশ্যনৰ পইচাই নিৰ্বাচনত ৰাইজক টকা দি নিৰ্বাচনত জয়যুক্ত হ'ম বুলি ভাবিছে। আজিৰ দিনটোতো এই মুহূৰ্তটো যদি আপোনালোকে যায় কেমেৰালৈ অখিল গগৈৰ ঘৰত আমাৰ বিশেষ এটা সম্প্ৰদায়ৰ মানুহক টকা বিলাই পিনে ভোট লোৱাৰ চেষ্টা কৰি আছে। নেতাৰ এই কথা চলি থাকিব, কিন্তু ভোটাৰে কাক বিশ্বাসত ল'ব? শিৱসাগৰ কাৰ হাতত সুৰক্ষিত? শিৱসাগৰে কাৰ হাতত প্ৰাণ পাব? ভোটাৰৰ মনত ভাহি থকা এই প্ৰশ্নবোৰৰ মাজতেই লুকাই আছে অখিল গগৈ আৰু কুশল দুৱৰীৰ ভৱিষ্যত। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।